আমি ধনশিৰি নৈৰ যিটো গৰাখহনীয়া হৈ আছিলে সেইটো এছেছমেণ্ট এটা বুজ ল'ব এটা আহিছিলোঁ আৰু আমি এইটোও জানো যে ইয়াৰ পৰা কিছু ঘৰ এতিয়া ইতিমধ্যে তেওঁলোকে নিজাববীয়াকৈ খুলি পেলাই মানে গৰাখহনীয়াৰ পৰা আঁতৰত যাব মানে আৰম্ভ কৰিছে। তো সেইখিনি মানুহৰ আমি খবৰখিনি জানিবলৈ আৰু বুজ ল'বলৈ গোটেইখিনি আমি এছেছমেণ্ট এটা কৰিছোঁ। আৰু ইয়াতে যিহেতু একদম নদীৰ কাষতে হৈ পৰিলে আৰু মাথাউৰি যিহেতু প্ৰটেকশ্যন ইয়াত নাই, তো আগন্তুক দিনত যদি তেনেকুৱা পানীৰ স্তৰটো বাঢ়ি থাকে বা গৰাখহনীয়া হয়, আমি কি ধৰণে আমি ৰাইজৰ সহায় লৈ পেলাই আৰু ৰাইজক কি সহায় আগবঢ়াব পাৰোঁ আমি গোটেইখিনি আলোচনা কৰিছোঁ। আৰু ৰাইজেও আমাৰ লগত একমত আছে, তেওঁলোকেও মানে নিজৰ ফালৰ পৰাও গোটেইখিনি সহায় প্ৰশাসনক আগবঢ়াব। আমিও মানে নিৰাপদ স্থান কোন স্কুল আমি ৰিলিফ শিবিৰ হিচাপে পাতিম, এই গোটেইখিনি আমি আলোচনা কৰিছোঁ। এতিয়া আমি স্কুললৈকেও যাম, তাত চাম কিমান ছাত্ৰ ছাত্ৰী বা কিমান আমি মানুহক তাত ৰাখিব পাৰোঁ, তেনেকৈ ধৰণৰ কি ব্যৱস্থা আমি কৰিব পাৰোঁ, এই গোটেইখিনি আলোচনা আমি এটা কৰিছোঁ। আৰু ৰাইজে আমাৰ লগত আছে, আমি যিকোনো পৰিস্থিতিত মোকাবিলা কৰিবলৈ প্ৰস্তুত হৈ আছোঁ।